Hello students, welcome to ETLN online পাঠ্যক্ৰম। মই ডলি দাসে তোমালোকলৈ লৈ আহিছো ক্লাছ 8 সেবাৰ প্ৰথম অধ্যায় শস্য উৎপাদন আৰু ব্যৱস্থাপনা। এতিয়া শস্য উৎপাদন আৰু ব্যৱস্থাপনা বুলি ক'লে তোমালোকে সদ্যহতে কি বুজি পোৱা? আমি সকলোৱে জানো শস্য কেনেদৰে উৎপাদন কৰা হয়, নহয় জানো? আমি সৰুৰে পৰা শিকি আহিছো, দেখি আহিছো বা শুনি আহিছো যে কি দৰে আমি শস্য উৎপাদন কৰো। তথাপিও শস্য উৎপাদন আৰু ব্যৱস্থাপনা বুলি ক'লে আমি সদ্যহতে কি বুজো যে ই এটা সুপৰিকল্পিত কৃষি প্ৰক্ৰিয়া যাৰ সহায়ত খাদ্যৰ চাহিদা পূৰণ কৰা হয় কেনেদৰে বিজ্ঞানসন্মত পদ্ধতিৰে আৰু সেই শস্য উৎপাদন কৰি তাক আমি কি কৰিব পাৰো সংৰক্ষণ কৰিব পাৰো যাৰ সহায়ত কি কৰিব পাৰে বাঢ়ি অহা জনসংখ্যাক খাদ্যৰো আমি যোগান ধৰিব পাৰো আৰু লগতে তাক সংৰক্ষিত কৰি ৰাখি ফিউচাৰ বা ভৱিষ্যতৰ কাৰণেও আমি তাক কি কৰিব পাৰো ব্যৱহাৰ কৰিব পাৰো। তো এই অধ্যায়ত তোমালোকে কি পঢ়িব গৈ আছা যে এই যে যি কৃষি প্ৰক্ৰিয়া কেনেদৰেনো আমি কৃষি কৰো, কেনেদৰে খেতি কৰো বা কি দৰে বা কেনেদৰে বিজ্ঞানসন্মতভাৱে আমি কি কৰিব পাৰো শস্য উৎপাদন কৰিব পাৰো, কেনেকে তাৰ পৰিমাণ বৃদ্ধি কৰিব পাৰো আৰু বাঢ়ি অহা জনসংখ্যাক আমি তাক কি কৰিব পাৰো সুলাভ যাতে পাব পাৰে তাৰ বিষয়ে আমি কি কৰিব পাৰো অধ্যয়ন কৰিব পাৰো। তো এই শস্য উৎপাদন আৰু ব্যৱস্থাপনাত তোমালোকৰ সেৱাত দুজন ছাত্ৰ-ছাত্ৰীক উদাহৰণ হিচাপে লৈ পাঠটো কি কৰা হৈছে আৰম্ভ কৰা হৈছে। এতিয়া ছাত্ৰ-ছাত্ৰী দুজনৰ নাম হৈছে প্ৰজ্ঞান আৰু প্ৰহেলিকা। প্ৰজ্ঞান আৰু প্ৰহেলিকাই গৰমৰ বন্ধত ক'ত গৈছিলে খুৰাকৰ ঘৰত গৈছিলে আৰু খুৰাকৰ ঘৰত যাওঁতে তেওঁলোকে কিছুমান সামগ্ৰী কি কৰিবলৈ দেখিছিলে দেখা পাইছিলে। দেখা পাই খুৰাকক সুধিছিল যে এই সামগ্ৰীসমূহ ক'ত কেনেকৈ বা কি দৰে ব্যৱহাৰ কৰা হয়। এতিয়া তোমালোকে হয়তো সৰুতে বা তোমালোকে হয়তো মা দেউতাক তোমালোকে কি কৰিছা দেখিছা কেনেকৈ খেতি কৰে বা ঘৰতে আমি আজিকালি সকলোৱে কি কৰো নিজাববীয়াকে হলেও অলপ পৰিমাণে আমি শস্য উৎপাদন কৰিবৰ কাৰণে চেষ্টা কৰো। এতিয়া শস্য উৎপাদন বুলি কোৱাৰ লগে লগে কেনেকুৱা মাহ জাতীয় শস্য হ'ব পাৰে, ধান জাতীয় শস্য হ'ব পাৰে, শাক পাচলি হ'ব পাৰে, নহয় জানো? সকলোবিলাক কিহত পৰিব শস্য উৎপাদনত। এতিয়া কথাটো হ'ল শস্য 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 কিয় আমি শস্য শব্দটো ব্যৱহাৰ কৰিছো কাৰণ যেতিয়া একে জাতীয় কি কৈছো যেতিয়া একে জাতীয় উদ্ভিদৰ খেতি একে ঠাইতে বা একেডৰা মাটিতে সৰহকৈ কৰা হয় তেতিয়া তাক আমি কি বুলি কওঁ শস্য বুলি কওঁ। সি ধান জাতীয় শস্য হ'ব পাৰে, সি মাহ জাতীয় শস্য হ'ব পাৰে, সি যিকোনো শাক পাচলিও হ'ব পাৰে। তোমালোকে নিশ্চয়কৈ ঘৰত দেখিছা সৰুকে টাব এটাত হলেও জলকীয়া পুলি এটা ৰোৱা, সৰুকে হয়নে কাৰ্টুন আনি বা আমাৰ মাছৰ যিবিলাক কাৰ্টুন থাকে তাত কাৰ্টুন আনি নাইবা সৰুকে অকমান জেগাত মাটি চহাই তোমালোকে মা দেউতা ককা আইতাক দেখিছা কিদৰে কি কৰে জিকা পুলিয়ে হওক নেমু পুলিয়ে হওক নহয় জানো পালেঙৰ শাকেই হওক মৰিচা শাকেই হওক জলকীয়াৰ পুলিয়ে হওক ধনিয়াৰ খেতিয়ে হওক কৰা তোমালোকে দেখা পাইছা। এই যে খেতিখিনি কৰোঁতে আমি কিছুমান প্ৰক্ৰিয়া ব্যৱহাৰ কৰো সেই প্ৰক্ৰিয়াখিনিৰ বিষয়ে আমি এতিয়া কি কৰিবলৈ গৈ আছো আলোচনা কৰিবলৈ গৈ আছো। এতিয়া কোৱাচোন আমি সকলোৱে জানো যে আমাক কি লাগে শক্তি লাগে হয়নে আৰু এই শক্তিৰ কাৰণে আমি কি কৰিব লাগে খাদ্য খাব লাগে। উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে। ইতিমধ্যে আমি এই কথাখিনি জানো যে উদ্ভিদে নিজৰ খাদ্য নিজে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ জৰিয়তে কি কৰিব পাৰে উৎপাদন কৰিব পাৰে। কিন্তু মানুহকে ধৰি অন্য প্ৰাণীয়ে কিন্তু নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব নোৱাৰে। সেয়েহে মানুহকে ধৰি অন্য প্ৰাণীয়ে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় বা মানুহে প্ৰাণীৰ ওপৰত উদ্ভিদ আৰু প্ৰাণী দুইটাৰ পৰা আমি খাদ্য পাওঁ নহয় জানো লৈ আমি কি কৰো আহাৰ হিচাপে গ্ৰহণ কৰি আমাৰ শৰীৰৰ প্ৰয়োজনীয় শক্তি আহৰণ কৰো। আমাক কি কাৰণে শক্তি লাগে? তুমি যে শুই আছা, তুমি যে বহি আছা, তুমি স্কুললৈ গৈছা, তুমি খেলিছা, তুমি
যিকোনো কাৰ্য কৰিবৰ কাৰণে তোমাক কি লাগে শক্তি লাগে তোমাক কথা ক'বলৈও শক্তি লাগে তোমাক দৌৰিবলৈও শক্তি লাগে তোমাক হয়নে বহি পঢ়িবলৈও তোমাক কনসেন্ট্ৰেশন বহাবলৈও তোমাক কি লাগে শক্তি লাগে তাৰ উপৰিও আমাৰ ভিতৰত আভ্যন্তৰীণ ভাগত যি শ্বসন হয় পাচন হয় ৰেচন হয় এইবোৰ কাৰ্য কৰিবলৈও শৰীৰক কিহৰ প্ৰয়োজন শক্তিৰ প্ৰয়োজন আৰু এই শক্তি আমি ক'ৰ পৰা পাওঁ আমি এই শক্তি আহাৰৰ পৰা আমি অৰ্জন কৰোঁ আৰু এই আহাৰ পাবলৈ হলে আমি কাৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় উদ্ভিদ নতুবা প্ৰাণীৰ ওপৰত ঘাইকৈ আমি উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰোঁ কাৰণ সকলো প্ৰাণীও উদ্ভিদৰ ওপৰতে নিৰ্ভৰ কৰে নিজৰ প্ৰয়োজনীয় আহাৰৰ কাৰণে তোমালোকে জানা যে আমাক দিনক দিনে কি হৈ আহিছে জনসংখ্যা বৃদ্ধি হৈ আহিছে জনসংখ্যা যিমান বৃদ্ধি হ'ব ধৰিছে সিমানে আমাৰ খোৱা বস্তুৰ প্ৰয়োজনীয়তাটো কি হৈ আহিছে বাঢ়ি আহিছে কিন্তু আমাৰ যিমানখিনি জেগা সেই জেগাখিনিত যিমান পাৰে প্ৰকৃতিয়ে আমাক দিছে কিন্তু তাতোতকৈ বেছি যিহেতু আমাক দৰকাৰ হৈছে সেয়েহে ভাৰসাম্য ৰক্ষা কৰিবৰ কাৰণে আমি নতুনকৈ বৈজ্ঞানিকভাৱেও কি কৰিবলগীয়া হৈছে খেতি কৰিব লগা হৈছে আগৰ দিনত যেতিয়া খেতি কৰা হৈছিল তেতিয়াও কিছু বৈজ্ঞানসন্মত পদ্ধতি ব্যৱহাৰ নকৰা নহয় কিন্তু আজিকালি যিহেতু বায়োটেকনলজি আহিছে হয়নে যিহেতু আমাৰ এগ্ৰিকালচাৰত বহুতখিনি আমাৰ কি হৈছে প্ৰভাৱ পৰিছে যাৰ কাৰণে আমি সকলো সময়তে কৰিব পৰা খেতিৰ ব্যৱস্থাও আমি কৰিছো তোমালোকে আগতে শুনিছিলা যে ধান কি 4 মাহত এবাৰ নহয় জানো তেনেকে কৰি উৎপাদন হয় তেনেকে সকলো ঘেঁহু হয় ঘেঁহুৰ পিছত ধান হয় তেনেকেহে খেতি কৰা হৈছিল কিন্তু যিহেতু আমাৰ জনসংখ্যা বৃদ্ধি পাইছে টেকনলজিও আমাৰ বাঢ়ি গৈ আছে সেয়েহে আজিকালি আমি কি কৰিব পাৰো বিজ্ঞানসন্মত পদ্ধতিৰে খাদ্যৰ চাহিদা আমি কি কৰিব পাৰো পূৰণ কৰিব পাৰো এই বিজ্ঞানসন্মত পদ্ধতিৰে খাদ্যৰ চাহিদা পূৰণ কৰিবলৈ কৰা এক সুপৰিকল্পিত প্ৰক্ৰিয়াই হৈছে কি আমাৰ শস্য উৎপাদন ঠিক আছে তে আমি এতিয়া আগবাঢ়ো আমাৰনো কিতাপখনত কি দিয়া হৈ আছে প্ৰথমতে মই তোমালোকক ক'লো যে দুজন ছাত্ৰ ছাত্ৰীক উদাহৰণ হিচাপে লৈছে তোমালোকৰ কিতাপত প্ৰজ্ঞান আৰু প্ৰহেলিকা সিহঁতে খুৰাকৰ ঘৰলৈ গৈছিলে গৈ পেলাই কি দেখা পাইছিলে কেবিধমান সামগ্ৰী দেখা পাইছিলে সামগ্ৰী কেবিধ কি আছিলে খন্তি তোমালোকে শুনিছানে সকলোৱে খন্তি বেলচা হয়নে খুৰপিও এক প্ৰকাৰৰ খন্তিৰ লেখিয়াই এক সামগ্ৰী কাঁচি এই কিছুমান সামগ্ৰী কি কৰি গৈছিলে প্ৰজ্ঞান আৰু প্ৰহেলিকাই খুৰাকৰ ঘৰত গৈ দেখিবলৈ পাইছিল আৰু তেতিয়া খুৰাকক প্ৰশ্ন সুধিছিল যে এই সামগ্ৰীখিনি ক'ত কেনেকৈ ব্যৱহাৰ কৰা হয় আৰু খুৰাকে সেইখিনি ক'বলৈ গৈ কি কৰিছিলে তেওঁলোকক কিছু বিতংভাৱে আলোচনা কৰাইছিল এতিয়া ইয়াত কৈছিল যে সকলো জীৱকে কি প্ৰয়োজন বুলি কৈছে আহাৰৰ প্ৰয়োজন উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে আৰু আমি সকলোৱে জানো যে উদ্ভিদে নিজৰ আহাৰ নিজে কেনেদৰে প্ৰস্তুত কৰে শালুক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা আমি সকলোৱে জানো নহয় জানো শালুক সংশ্লেষণ প্ৰক্ৰিয়াৰ জৰিয়তে উদ্ভিদে কি কৰিব পাৰে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি উলিয়াব পাৰে হয়নে নিজৰ আহাৰ নিজে কি কৰিব পাৰে প্ৰস্তুত কৰিব পাৰে হয়নে যে উদ্ভিদে শালুক সংশ্লেষণ প্ৰক্ৰিয়াৰ জৰিয়তে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে আৰু সেই কাৰণে উদ্ভিদসমূহক আমি কি বুলি কওঁ স্বপোষী উদ্ভিদ বুলি কওঁ ঠিক আছে এটা কৈছে যে মানুহকে ধৰি প্ৰাণীয়ে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে তো প্ৰাণীসমূহে তেওঁলোকৰ আহাৰ ক'ৰ পৰা পায় উদ্ভিদৰ পৰা পায় নহয় জানো কিছুমান প্ৰাণীয়ে উদ্ভিদ আৰু প্ৰাণী দুয়ো পক্ষৰ পৰা পায় হয়নে তোমালোকে জানি আহিছা যে জীৱই পাচন শ্বসন ৰেচন আদি জৈৱিক ক্ৰিয়াৰ বাবে আহাৰৰ পৰা কি কৰে বুলি কৈছে শক্তি আহৰণ কৰে কি প্ৰক্ৰিয়াৰ কাৰণে বুলি ক'লে জীৱয়ে পাচন কৰিবৰ কাৰণে ৰেচন কৰিবৰ কাৰণে আৰু শ্বসন কৰিবৰ কাৰণে কি কৰে বুলি কৈছে আহাৰৰ পৰা কি আহৰণ কৰে শক্তি আহৰণ কৰে এতিয়া হয়তো তোমালোকে জানা পাচন মানে কি আমি যি খাদ্য খাইছো তাক হজম কৰাৰ যি প্ৰক্ৰিয়া হেতু হৈছে কি পাচন হয়নে আৰু সেই কৰিবৰ কাৰণে মোৰ এটা নিৰ্দিষ্ট কি থাকে পাচন তন্ত্ৰ থাকে হল ৰেচন বুলি কোৱাৰ লগে লগে আমাৰ দেহত উৎপাদিত হোৱা নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থ কি কৰিবৰ কাৰণে নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থ নিষ্কাশন কৰিবৰ কাৰণেও মোক কি লাগে শক্তিৰ প্ৰয়োজন আহাৰৰ প্ৰয়োজন ঠিক আছে আৰু থাকিল কোন শ্বসন হৈছে আমি যে
যি উশাহ নিশাহ কাৰ্য লৈছো বা আমি যে গ্লুকোজক মানে পাচনত যিখিনি আমাৰ কাৰ্বহাইড্ৰেট জাতীয় পদাৰ্থ আছে তাক ভাঙি সৰল পদাৰ্থলৈ নিয়াৰ যি প্ৰক্ৰিয়া তাক আমি কি বুলি কওঁ শ্বসন বুলি কওঁ এই পাচন ৰেচন শ্বসন এইবোৰ প্ৰক্ৰিয়া কৰিবৰ কাৰণে উদ্ভিদক কিহৰ প্ৰয়োজন কৈছে প্ৰাণীক কিহৰ প্ৰয়োজন বুলি কৈছে শক্তিৰ প্ৰয়োজন আৰু সেই শক্তি আমি ক'ৰ পৰা পাওঁ বুলি কৈছে আহাৰৰ পৰা পাওঁ নহয়নে তাৰ পাছত কৈছে যে যিহেতু আমাক সকলোৱে আহাৰৰ প্ৰয়োজন আমাৰ দেহৰ বৃহৎ জনসংখ্যাৰ বাবে আমি কেনেকৈ আহাৰ যোগান ধৰিম তাৰ বিষয়ে আমাক কি কৰিব দিছে ভাবিবলৈ দিছে আমি কৈছো যে বিজ্ঞানসন্মত পদ্ধতিৰে আমি যিমান পাৰো সিমান কি কৰিব বিচাৰো কৃষিৰ দ্বাৰা চাহিদা পূৰণ কৰিবলৈ আমি কি কৰো চেষ্টা কৰো বৰ্ধিত হাৰত খাদ্য উৎপাদন কৰিব লাগিব যিহেতু জনসংখ্যা বৃদ্ধি পাইছে খাদ্য আমাক বেছিকৈ লাগিব সেয়েহে আমি কি কৰিব লাগিব জনসংখ্যাৰ বৃদ্ধিৰ হাৰ যেনেকে বাঢ়িছে তেনেকে খাদ্যৰ পৰিমাণো আমি কি কৰিব লাগিব বৃদ্ধি কৰিব লাগিব অৰ্থাৎ আগতে যিমান উৎপাদন হৈছিল তাতকৈ এটা উৎপাদনৰ পৰিমাণ আমি কি কৰিব লাগিব বৃদ্ধি কৰিব লাগিব এই বৃহৎ জনসংখ্যাক খাদ্য যোগান ধৰিবৰ বাবে শস্যৰ নিয়মীয়া উৎপাদন উপযুক্ত ব্যৱস্থাপনা আৰু খাদ্য বিতৰণৰ ব্যৱস্থা অতি কি বুলি কৈছে প্ৰয়োজনীয় বুলি কৈছে ঠিক আছে তাৰ পাছত কৈছে যে কৃষি পদ্ধতি কেনেকৈ কৰে ইয়াত দিয়া হৈছে যে খ্ৰীষ্টপূৰ্ব 10,000 মান বছৰলৈকে মানুহে কেনেকৈ জীৱন যাপন কৰিছিল অঘৰী হিচাপে অঘৰী মানে যাৰ ঘৰ বাৰী নাই নহয় জানো তাক আমি কি বুলি কওঁ অঘৰী তো অঘৰী হিচাপে তেওঁলোকে কি কৰিছিলে জীৱন খাদ্যৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ কি কৰিছিল তেওঁলোকে চলা ফিৰা কৰি আছিল হয়নে তেওঁলোকে খাদ্য আৰু আশ্ৰয় বিচাৰি দল বান্ধি এঠাইৰ পৰা আন ঠাইলৈ কি কৰিছিল বুলি কৈছিল ঘূৰি ফুৰিছিল কেঁচা ফল-মূল শাক-পাচলি চিকাৰ কৰি পোৱা প্ৰাণীকে আহাৰ হিচাপে গ্ৰহণ কৰিছিল পাছলে লাহে লাহে তেওঁলোকে মাটি চহাবলৈ ললে ধান ঘেঁহু অন্যান্য খাদ্য শস্য উৎপাদন কৰিবলৈ শিকিলে আৰু এনেকৈ কৃষি ব্যৱস্থা কি হ'ল বুলি কৈছে গ্ৰহ লৈ উঠিলে এতিয়া এইখিনিতে কওঁ যে 10,000 খ্ৰীষ্টপূৰ্বৰ আগৰ কথা মানে 10,000 চন খ্ৰীষ্টপূৰ্ব 10,000 চন মানলৈকে বুলি কৈছে আমাৰ মানুহৰ যেতিয়া উৎপত্তি হৈছিল আমি জানো যে মানুহৰ উৎপত্তি এপ লাইক অৰ্গানিজমৰ পৰা হৈছিলে নহয় জানো এপৰ নিচিনা মানে চিম্পাঞ্জি লেখিয়া কিছুমান জীৱৰ পৰা মানুহৰ উৎপত্তি হৈছিল বুলি আমাক কোনে কৈছে আমাক ইভলিউচন অৰ্থাৎ বিৱৰ্তনে কৈছে তেতিয়া তেওঁলোকে প্ৰথমে কি কৰিব শিকিছিলে সেই মানুহখিনিয়ে সেই জীৱখিনিয়ে প্ৰথম বুজি পোৱা নাছিল যে কি খাব লাগে কেনেকে থাকিব লাগে তো প্ৰথমে কি কৰিব শিকিছিলে গছৰ ফল মূল আদি খাবলৈ শিকিছিল লাহে লাহে জংগলত থাকে জীৱ জন্তু আদি আক্ৰমণৰ পৰা বাচিবৰ কাৰণে তেওঁলোকে জাঠি জুং কিছুমান বনাবলৈ শিকিলে আৰু এই জাঠি জুঙে যেতিয়া নিজক প্ৰাণ ৰক্ষাৰ কাৰণে ব্যৱস্থা কৰিলে সেই তাৰ সহায়ত যে জীৱ কি কৰিব পাৰি চিকাৰ কৰিব পাৰি তাৰো তেওঁলোকৰ জ্ঞান অৰ্জন কৰিলে আৰু সেই জাঠি জুঙৰ সহায়তে তেওঁলোকে কি কৰিলে চিকাৰ কৰিবলৈ আৰম্ভ কৰিলে কিন্তু তেতিয়ালৈকে তেওঁলোকে চিকাৰ কৰি খাবলৈ শিকা নাছিল তেওঁলোকে লাহে লাহে চিকাৰ কৰিছিল তাৰ পাছত লাহে লাহে শিলে খুন্দা কৰি কি কৰিলে জুই জ্বলাবলৈ শিকিলে জুই জ্বলাওঁতে তেওঁলোকে সেই চিকাৰ কৰা বা সেই জীৱসমূহ কি কৰিবলৈ ধৰিলে পুৰিবলৈ শিকিলে তাৰ পৰা পুৰি পেলাই খাব শিকিলে লাহে লাহে তেওঁলোকে ঘৰ গুহাত নিজৰ আশ্ৰয়স্থল বিচাৰি ঘৰ সমাজ পাতিবলৈ শিকিলে আৰু যেতিয়া সমাজ পাতিবলৈ শিকিলে লাহে লাহে তেওঁলোকে কি কৰিবলৈ শিকিলে শস্য উৎপাদন কৰিবলৈ শিকিলে আৰু তাৰ পৰাই আমাৰ কি হৈছিলে কৃষি ব্যৱস্থাৰ সৃষ্টি হৈছিলে বা শস্য উৎপাদনৰ সৃষ্টি হৈছিলে তো তেনেকৈ আহি আজিৰ এই আমি সময় পাইছোহি তাৰ পাছত কৈছে যে অলপ আগত মই কৈছিলো যে যেতিয়া একে জাতৰ উদ্ভিদ একে ঠাইতে সৰহকৈ কৰা হয় তেতিয়া তাক আমি কি বুলি কওঁ শস্য বুলি কওঁ চোৱা একে জাতৰ উদ্ভিদ সৰহকৈ একে ঠাইতে খেতি কৰিলে তাক আমি কি বুলি কওঁ শস্য বুলি কওঁ উদাহৰণস্বৰূপে ঘেঁহু শস্য বুলি ক'লে সেই পথাৰত ঘেঁহুৰে খেতি কৰা বুলি বুজা যায় যদি তোমালোকক কয় ঘেঁহুৰ শস্য তেতিয়া তোমালোকে কি বুজিবা যে সেই মাটিডৰাত কেৱল কি কৰা হৈছে ঘেঁহুৰ খেতি কৰা হৈছে যদি তোমাক কোৱা হয় ধানৰ শস্য তেতিয়াহ'লে তুমি বুজি পাবা যে সেই মাটিডৰাত কেৱল ধানৰ খেতিহে কৰা হৈছে তোমাক যদি কোৱা হয় কুঁহিয়াৰৰ
শস্য তেতিয়া তুমি বুজি পাব লাগিব যে সেই মাটিডৰাত কেৱল কুঁহিয়াৰহে খেতি কৰা হৈছে মুঠতে একেটা মাটিতে যদি সৰহকৈ একে জাতৰ উদ্ভিদৰ খেতি কৰা হয় তেতিয়াহলে তাক আমি কি বুলি কওঁ শস্য বুলি কওঁ এটা প্ৰথম কোৱেশ্চন তোমালোকৰ কাৰণে কি হ'ব শস্য বুলিলে কি বুজা বুজি পাম যে কি হ'ব যে একে জাতৰ উদ্ভিদ যদি একেডৰা মাটিতে সৰহকৈ কৰা হয় তেতিয়াহলে তাকে আমি কি বুলি কওঁ শস্য বুলি কওঁ আৰু উদাহৰণ স্বৰূপে আমি কি ক'ব পাৰো যদি একেডৰা মাটিত ঘেঁহুৰ শস্য কৰা হয় তেতিয়াহলে তাক আমি কি বুলি ক'ব পাৰো ঘেঁহুৰ খেতি বুলি ক'ব পাৰো বুজি পাইছো আগবাহু এতিয়া তোমালোকে জানা যে শস্য বিভিন্ন ধৰণৰ আছে কি আছে ধান জাতীয় শস্য শাক পাচলি ফল মূল ইত্যাদি মই অলপ আগতে ক'লো ধান জাতীয় শস্য মাহ জাতীয় শস্য শাক পাচলি ফল মূল এই সকলোবিলাক আমাৰ কি হয় শস্য হয়নে তাৰ পাছত ইয়াক আমি কি কৰিব পাৰো বুলি কৈছে বতৰৰ ভিত্তিত তাক আমি কি কৰিব পাৰো বুলি কৈছে আমি কি কৰিব পাৰো পৃথক কৰিব পাৰো এতিয়া ইয়াত তোমালোকক বতৰৰ ওপৰত ভিত্তি কৰি খেতিক আমি দুটা প্ৰকাৰত ভাগ কৰিছো শস্যক অৰ্থাৎ দুটা প্ৰকাৰত ভাগ কৰিছো এটা হৈছে খাৰিফ শস্য আৰু এটা হৈছে কি ৰবি শস্য চোৱা ভাৰতবৰ্ষ এখন বিশাল দেশ উষ্ণতা আৰ্দ্ৰতা বৰষুণৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি জলবায়ু অঞ্চল ভেদে বেলেগ বেলেগ আৰু জলবায়ু অনুযায়ী দেশৰ বিভিন্ন অঞ্চলত ভিন ভিন শস্য উৎপাদন কৰা হয় হয়নে সকলো অঞ্চলতে জলবায়ু কি নহয় একে নহয় প্ৰত্যেকটো অঞ্চলত প্ৰত্যেকটো জেগাত আমাৰ জলবায়ু কি হ'ব পাৰে ভিন ভিন হ'ব পাৰে বা জলবায়ু আমাৰ কি হ'ব পাৰে আৰ্দ্ৰতা উষ্ণতা হয়নে নহয় সকলোবোৰ কি হ'ব পাৰে ভিন ভিন হ'ব পাৰে জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি আমি কি কৰিব পাৰো শস্য দুটা ভাগত ভাগ কৰিব পাৰো কি বুলি ক'ব পাৰো আমি খাৰিফ শস্য আৰু ৰবি শস্য কি শস্য খাৰিফ শস্য আৰু কি ৰবি শস্য কিহৰ ওপৰত ভিত্তি কৰি কৰিলো বুলি ক'লো যে আমি যি আমাৰ জলবায়ু ভিন ভিন ধৰণৰ জলবায়ুৰ ওপৰত ভিত্তি কৰি শস্যক আমি কি কৰিছো দুটা ভাগত ভাগ কৰিছো এটাক কৈছো কি খাৰিফ শস্য আৰু এটাক কৈছো কি ৰবি শস্য খাৰিফ শস্য আৰু ৰবি শস্য বুলি ক'লে কি বুজিবা বাৰিষা কালত যিবিলাক শস্য কৰা হয় তাক আমি খাৰিফ শস্য বুলি কওঁ আৰু শীতকালত যিবোৰ খেতি কৰা হয় তাক আমি কি বুলি ক'ব পাৰো ৰবি শস্য বুলি ক'ব পাৰো খাৰিফ শস্য সাধাৰণতে জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহ মানলৈকে কৰা হয় আনহাতে ৰবি শস্য অক্টোবৰ মাহৰ পৰা মাৰ্চ এপ্ৰিল মাহলৈকে কৰা হয় উদাহৰণ হিচাপে আমাক কি দিয়া হৈ আছে ধান মাকৈ সয়াবিন এইবিলাক কিহৰ উদাহৰণ বুলি কৈছে খাৰিফ শস্য আৰু ৰবি শস্যৰ উদাহৰণত কি আছে ঘেঁহু বুট মটৰ ইত্যাদি অৰ্থাৎ তোমালোকে নিজেও উলিয়াব পাৰিবা যে যিবিলাক খেতি শীতকালত কৰা হয় সেইবিলাক কিহত পৰিব ৰবি শস্যত আৰু যিবিলাক খেতি বাৰিষা কালত কৰা হয় সেইবিলাক কিহত পৰিব মোৰ সাধাৰণতে খাৰিফ শস্যত এতিয়া কিতাপখনলৈ মন কৰা বাৰিষা কালত যি শস্য সিঁচা হয় সেই শস্যবিলাকক খাৰিফ শস্য বুলি কোৱা হয় তো ইয়াত কি আহিব যে বাৰিষা কালত যি শস্য কৰা হয় বা যি শস্য সিঁচা হয় তাক আমি কি বুলি কৈছো খাৰিফ শস্য কি বুলি ক'লো খাৰিফ শস্য আৰু কি কৈছে ভাৰতবৰ্ষত সাধাৰণতে বাৰিষা কালত জুনৰ পৰা ছেপ্টেম্বৰ মাহলৈকে থাকে তো খাৰিফ শস্য কিমানৰ পৰা কিমানলৈকে থাকে জুনৰ পৰা কিহলৈকে থাকে বুলি কৈছে ছেপ্টেম্বৰলৈকে থাকে বুলি কৈছে ছেপ্টেম্বৰ মাহলৈকে থাকে কিহৰ পৰা কিহলৈকে থাকে জুনৰ পৰা ছেপ্টেম্বৰ মাহলৈকে থাকে আৰু উদাহৰণ কি দিছে ধান মাকৈ সয়াবিন বাদাম কপা তো উদাহৰণত কোন আহিব ধান আহিব মাকৈ আহিব আৰু কোন আহিব সয়াবিন ইত্যাদি হয়নে এইবিলাক কি হ'ব উদাহৰণ কিহৰ খাৰিফ শস্য কেতিয়া কৰা হয় বাৰিষা কালত কিমানৰ পৰা কিমানলৈকে থাকে জুনৰ পৰা ছেপ্টেম্বৰ মাহলৈ আনহাতে কি দিয়া হৈ আছে ৰবি শস্যৰ কথা কওঁতে কি কৈছে যে শীতকালত উৎপাদিত শস্যক আমি কি বুলি কৈছো ৰবি শস্য তো আমি গম পালো যে কিহত উৎপাদন কৰা হ'ব শীতকালত উৎপাদিত শস্যক আমি কি বুলি কৈছো ৰবি শস্য বুলি কৈছো ঠিক আছে আৰু এই ৰবি শস্য কিহৰ পৰা কিহলৈকে হয় বুলি কৈছে অক্টোবৰৰ পৰা কিহলৈকে থাকে বুলি কৈছে মাৰ্চ মাহলৈকে কিহলৈকে থাকে অক্টোবৰৰ পৰা মাৰ্চ মাহলৈ অক্টোবৰৰ পৰা কিহলৈকে থাকিব বুলি কৈছে মাৰ্চ মাহলৈ আৰু উদাহৰণত কি দিয়া হৈ আছে ঘেঁহু বুট মটৰ সৰিয়হ কাৰ কথা দিছে ঘেঁহু বুট মটৰ ইত্যাদি ক্লিয়াৰ
মই তোমালোকক এনেকৈ লিখি দিছোঁ কাৰণ খাৰিফ শস্য আৰু ৰবি শস্যৰ মাজত পাৰ্থক্য আমাক লাগিব খাৰিফ শস্য আৰু ৰবি শস্য কিয় আমাক লাগিব যিহেতু তোমালোকৰ প্ৰশ্নাৱলীত প্ৰশ্ন আছে খাৰিফ শস্য আৰু ৰবি শস্য তো লগতে মই এইটো ক্লিয়াৰ কৰি গৈছোঁ এতিয়া তোমালোকে পাৰিবা যে খাৰিফ শস্য আৰু ৰবি শস্য বুলিলে কি বুজো যদি কি বুজো তেতিয়া হ'ব বাৰিষা কালত যি শস্য হয় তাক আমি খাৰিফ শস্য বুলি কৈছো জুনৰ পৰা ছেপ্টেম্বৰ মাহলৈকে খাৰিফ শস্য কৰা হয় আৰু উদাহৰণ স্বৰূপে আমাৰ কাৰ কথা আহিছে ধান মাকৈ সয়াবিন এইবিলাক কিহত পৰিব খাৰিফ শস্য লগতে ৰবি শস্য বুলি কোৱাৰ লগে লগে তোমালোকে কি বুজি পাবা যে শীতকালত যিবোৰ শস্য কৰা হয় তাক আমি কি বুলি কৈছো ৰবি শস্য আৰু ৰবি শস্য সাধাৰণতে অক্টোবৰৰ পৰা মাৰ্চ মাহলৈকে কৰা হয় আৰু উদাহৰণ স্বৰূপে বুট হ'ব মটৰ হ'ব ঘেঁহু হ'ব এইবিলাক কি বুলি কৈছে ৰবি শস্য আৰু তোমালোকক এই দুইটা এনেকৈ লিখি দিয়াৰ কাৰণ এইটোৱে যে পাৰ্থক্যও হৈ গৈছে আৰু কি হয় তোমালোকে বুজি পাইছা হয়নে তাৰপিছত কৈছে যে এইবোৰৰ বাহিৰেও গ্ৰীষ্মকালতো বিভিন্ন অঞ্চলত কি কৰা হয় বুলি কৈছে মাহ জাতীয় শস্য আৰু শাক পাচলিৰ খেতিও কৰা হয় এই যে বাৰিষা কালত শীতকালত কৰাৰ উপৰিও গ্ৰীষ্মকালতো কিছুমান খেতি কৰা হয় কাৰ খেতি কৰা হয় মাহ জাতীয় শস্য হয়নে আৰু শাক পাচলি কি কৰা হয় বুলি কৈছে খেতি কৰা হয় এতিয়া কৈছে যে শস্য উৎপাদনৰ কাৰণে আমাক মৌলিক পদ্ধতি কি লাগে এটা শস্য উৎপাদন কৰিবৰ কাৰণে মোক কিছুমান মৌলিক পদ্ধতি লাগিব মই কেনেদৰে শস্য কৰিম কি কৰিম কেনেকৈ কৰিলে গছজোপা ডাঙৰ হ'ব কেনেকৈ তাত ফল ধৰিব কেনেকৈ তাক আমি ব্যৱহাৰ কৰিম কেনেকৈ তাক আমি ৰাখিম তাৰ কিছুমান কি আছে আমাৰ এটা নিৰ্দিষ্ট ক্ৰম আছে আৰু সেই ক্ৰম অনুযায়ীহে আমি কি কৰিব পাৰো শস্য উৎপাদন কৰিব পাৰো এটা শস্য উৎপাদন কৰিবৰ কাৰণে খেতিয়কসকলে প্ৰথমতে কি কৰিবলগীয়া হয় প্ৰথমতে কিছুমান প্ৰক্ৰিয়া বা কিছুমান নিয়ম মানি চলিব লগা হয় আৰু এই প্ৰক্ৰিয়া বা নিয়মবোৰকে আমি খেতি কৰাৰ পদ্ধতি বুলি ক'ব পাৰো কি কৈছো যে শস্য উৎপাদন কৰিবৰ কাৰণে খেতিয়কসকলে কিছুমান নিয়মাৱলী বা কিছুমান প্ৰক্ৰিয়াৰ মাজেৰে যাবলগীয়া হয় আৰু এই প্ৰক্ৰিয়াসমূহকে আমি কি বুলি কৈছো যে আমি খেতি কৰাৰ পদ্ধতি বুলি ব্যাখ্যা কৰিছো এই খেতি কৰা পদ্ধতিটো কি হ'ব আমি চাম দেই কি কৈছে চোৱা যে ধান খেতিৰ কৈছে সাধাৰণতে শীতকালত ধানৰ খেতি কৰা নহয় কিয় কাৰণ ধান খেতিৰ কাৰণে আমাক কি লাগে প্ৰচুৰ পৰিমাণৰ পানীৰ প্ৰয়োজন হয় সেয়েহে শীতকালত আমি কি কৰিব নোৱাৰো ধান খেতি কৰিব নোৱাৰো ধান খেতিৰ বাবে প্ৰচুৰ পৰিমাণৰ পানীৰ প্ৰয়োজন সেইবাবে বাৰিষা কালত কি কৰা হয় বুলি কৈছে ধানৰ খেতি কৰা হয় তোমাক যদি কোৱেশ্চন সোধে যে শীতকালত ধানৰ খেতি কিয় কৰা নহয় উত্তৰ কি দিবা যে ধান খেতিৰ বাবে যিহেতু প্ৰচুৰ পৰিমাণে পানীৰ প্ৰয়োজন সেয়েহে শীতকালত ধান খেতি কৰা নহয় সেয়েহে বাৰিষা কালত যেহেতু বৰষুণ পানী পুৰা এভেইলেবল থাকে নহয় জানো বাৰিষা কালত কি কৰা হয় ধান খেতি কৰা হয় শস্যৰ খেতি কৰিবলৈ খেতিয়কসকলে বিভিন্ন সময়ত বিভিন্ন কাম নিজকে ব্যস্ত কৰি ৰাখিব লাগে তোমালোকে এই কামবোৰ দেখিছা বাগিচাত মালি এজনে কাম কৰোঁতে বা তুমি তোমাৰ ঘৰত সৌন্দৰ্যবৰ্ধক উদ্ভিদ লগাওঁতে এই কামবোৰৰ সৈতে কি হয় বুলি কৈছে একেই এই কামবোৰকে খেতি কৰাৰ পদ্ধতি বা কৃষি পদ্ধতি বুলি কোৱা হয় এই কামবোৰ হৈছে কি এক নম্বৰ মাটি চহোৱা এক নম্বৰ পদ্ধতিটো কি বুলি কৈছে মাটি চহোৱা প্ৰথমতে আমি কি কৰিব লাগিব গছ এজোপা বা পুলি এটা বা বীজ এটা ৰোপণ কৰিবৰ কাৰণে মই প্ৰথমতে কি কৰিব লাগিব মাটিখিনি চহাই ল'ব লাগিব ঠিক আছে মাটিক প্ৰথমতে ভালকে মই খুচৰি মেলি কি কৰিব লাগিব চহাব লাগিব দুই নম্বৰত কি কৰিব লাগিব চহোৱা হোৱাৰ পাছত তাত কি দিব লাগিব বীজ সিঁচিব লাগিব বীজ সিঁচা শস্য হলে বীজ সিঁচিম পুলি ৰোৱা হলে মই পুলি ৰুম নহয় জানো মুঠতে প্ৰথমতে মই মাটি কি কৰিম চহাই ল'ম মাটিখিনি ভালকৈ তল ওপৰ কৰি খান্দি খুন্দি ল'ম আৰু তাৰ পাছত মই কি কৰিম তাত বীজ সিঁচি দিম 3 নম্বৰতে কি কৰিব লাগিব জৈৱিক নাইবা ৰাসায়নিক সাৰ কি কৰিব লাগিব প্ৰয়োগ কৰিব লাগিব জৈৱিক বুলি ক'লে আমাৰ জানাই গোবৰ সাৰ তাৰপিছত শাক পাচলি বাকলিৰ পৰা আমি যিবিলাক সাৰ প্ৰস্তুত কৰোঁ নহয় জানো হয় জৈৱিক সাৰ মানে জীৱৰ পৰা উৎপন্ন হোৱা সাৰ জৈৱিক নহয় জানো জৈৱিক সাৰ ব্যৱহাৰ কৰিম আৰু নহলে কি ব্যৱহাৰ কৰিব লাগিব ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিব লাগিব পানী যোগানৰ চতুৰ্থতে আহিলে পানী যোগানৰ ব্যৱস্থা কৰিব লাগিব অৰ্থাৎ জলসিঞ্চন অকল মই মাটি চহালে নহব বীজ সিঁচিলে নহব সাৰ প্ৰয়োগ কৰিলে নহব তাত মই কি দিব লাগিব উপযুক্ত পৰিমাণত মই তাত
সদায় কি দিব লাগিব পানীৰ ব্যৱস্থাও কৰিব লাগিব তাৰ পাছত আহিলে 5 নম্বৰতে অপতৃণ বা ঘাঁহ বনৰ পৰা ৰক্ষা কৰা তোমালোকে নিশ্চয় দেখিছা যেতিয়া গছপুলি এটা ৰোৱা হয় তাৰ সাইডত সৰুকে কিছুমান ঘাঁহ ওলায় হয়নে সেইবিলাকক আমি কি বুলি কওঁ অপতৃণ বুলি কি কওঁ যাৰ কোনো কাম নাই যিয়ে কি কৰি আছে মাটিৰ পৰা নিৰ্দিষ্ট পৰিমাণৰ খনিজ লৱণ পানীহে লৈ আছে আৰু গছজোপাক কি কৰি আছে বিপদ আনি আছে সেয়েহে সেইবিলাকক অপতৃণ অপকাৰী নালাগা গছ গজি গৈছে সেইবিলাকক আমি অপতৃণ বুলি কওঁ আৰু সেই অপতৃণ বিলাকো আমি কি কৰি দিব লাগিব চাফা কৰি দিব লাগিব যাতে সিহঁতে যিজোপা উদ্ভিদ তাৰ প্ৰয়োজনীয় খাদ্য পানী যাতে ল'ব নোৱাৰে সেই কাৰণে সেই অপতৃণ বিলাক আমি কি কৰিব লাগিব চাফা কৰিব লাগিব 6 নম্বৰতে আছে কি কৰিব লাগিব খেতি চপোৱা সব হৈ যোৱাৰ পাছত যেতিয়া কি হৈ যাব তাত একদম পুৰা পুৰত হৈ যাব পৰিণত অৱস্থা পাব তেতিয়া তাক আমি কি কৰিব লাগিব চপাব লাগিব সামৰিব লাগিব মানে গোটেই যি আছে কাটিবলগীয়া হলে কাটিব লাগিব নহয় জানো চপাব লাগিব তাৰ পাছত আমি কি কৰিব লাগিব মজুত কৰা মানে সংৰক্ষণ কৰিব লাগিব কাৰণ যদি মই সেইখিনি বস্তু সেই কিদিনতে খাই শেষ কৰো পিছলে ভৱিষ্যতে মই কেনেকে খাম বা ভৱিষ্যতে মই কেনেকে চলিম বা ভৱিষ্যতে জনসংখ্যা কেনেকে চলিব তাৰ কথাও আমি কি কৰিব লাগিব ভাবিব লাগিব সেই কাৰণে আমি চপালে নহব তাক সংৰক্ষণৰো আমি কি কৰিব লাগিব ব্যৱস্থা কৰিব লাগিব মজুত ৰাখিবৰ কাৰণে ঠিক আছে তো আমি গম পালো যে খেতি কৰাৰ কিছুমান প্ৰক্ৰিয়া আছে বা প্ৰণালী আছে যাক আমি খেতি কৰা পদ্ধতি বা প্ৰণালী বুলি কৈছো আৰু তাৰ ভিতৰত 1 নম্বৰতে কি কৰিব লাগিব আমি মাটি চহাব লাগিব 2 নম্বৰতে আমি কি কৰিব লাগিব মাটি চহাই হোৱাৰ পাছত বীজ সিঁচিব লাগিব বীজ সিঁচাৰ পাছত জৈৱিক সাৰ বা ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব লাগিব আৰু তাৰ পাছত আমি কি কৰিব লাগিব তাত উপযুক্ত পানীৰ ব্যৱস্থা কৰিব লাগিব তাৰ পাছত আমি কি কৰিব লাগিব তাৰ কাষত যদি কেনেবাকে অপতৃণ গঠন হৈছে বা গজি উঠিছে তাক আমি কি কৰিব লাগিব ৰোধ কৰিব লাগিব তাৰ পাছত আমি কি কৰিব লাগিব তাক কাটিব লাগিব চপাব লাগিব আৰু তাৰ পাছত তাক কি কৰিব লাগিব মজুত ৰাখিব লাগিব এইকেইটা হৈছে আমাৰ কি খেতি কৰাৰ পদ্ধতিৰ কিছুমান প্ৰণালী এইকেইটা তোমালোকক কিন্তু লাগিব এতিয়া আমি চাম 1 নম্বৰতে যে আমি কৈছো মাটি চহোৱা বুলি কিয় মাটিনো কিয় চহাব লাগে এই যে আমি গছ পুলি এটা ৰুবৰ কাৰণে যে আমি খন্তিখন মাৰি হয়নে বা খুৰপিখন মাৰি আমি মাটিখিনি যে তল ওপৰ কৰো বা মাটিখিনি যে আমি খুচৰো কিয় সেইটো 1 নম্বৰ কথা হৈছে কি আমাৰ মাটি চহোৱা তো এটা মাটি চহোৱা বুলি ক'লে কি বুজি পাম মাটি কিয় চহাব লাগে মাটি চহোৱাটো এই কাৰণে প্ৰয়োজনীয় যে যেতিয়া মাটিখিনি ঢিলা কৰা হয় চহোৱা হয় মানে কি যেতিয়া তুমি খুচৰিলে কি হয় মাটিখিনি ঢিলা হৈ যাব না টাইট হৈ আছিল মাটিখিনি তাক তুমি যেতিয়া খুচৰিবা তেতিয়া কি হ'ব ঢিলা হ'বনে যেতিয়া মাটি চহোৱা হয় ঢিলা কৰা হয় খুচৰা হয় তেতিয়া তাত উপযুক্ত পৰিমাণে অনুজীৱৰ বৃদ্ধি পায় ঠিক আছে অনুজীৱৰ বৃদ্ধি পায় ঠিক আছে লগতে হি বায়ু সোমোৱাৰ কাৰণে গছ পুলিটোৰ শিপাডাল তললৈ যাবলৈ কি হয় সহজ হয় গছজোপাই উশাহ লবলৈ সহজ হয়নে লগতে মাটিৰ পানী ধাৰণ ক্ষমতাটো বৃদ্ধি পায় আৰু লগতে কি হয় এই যে তল ওপৰ কৰি দিলো মই যে খুচৰি দিলো তো কেনেবাকে যদি মাটিত মিহলি হৈ থকা খনিজ পদাৰ্থ আৰু পানীৰ পৰিমাণ কোবাত যদি কমি আছিল বা মাটিৰ উৰ্বৰতা কোবাত যদি কমি আছিল মই যেতিয়া তল ওপৰ কৰি দিলো হি সমানে কি হৈ যাব পিয়পি পৰিব তো সেই কাৰণে আমি প্ৰথমতে কি কৰিব লাগে যে বীজ এটা সিঁচাৰ আগত মাটিখিনি চহাই ল'ব লাগে তো কি দিছে আমি কিতাপখনলৈ মন কৰিম মাটি চহোৱা শস্য উৎপাদনৰ প্ৰথম কি বুলি কৈছে কাম বুলি কৈছে কৃষি কাৰ্যৰ প্ৰথম আৰু অতি প্ৰয়োজনীয় কাম হ'ল মাটিৰ ডৰা ঢিলা কৰা ঢিলা মাটিত উদ্ভিদৰ শিপা সহজে তললৈ যাব পাৰে গছৰ শিপাই ঢিলা মাটিত তললৈ গলেও অতি সহজে কি ল'ব পাৰে বুলি কৈছে উশাহ ল'ব পাৰে টানি টুনি থলে কি হয় আমিও অশান্তি পাওঁ নে নাপাওঁ তেনেকে গছজোপায়ো অশান্তি পায় গছজোপাক উশাহ ল'বৰ কাৰণে অলপমান কি লাগে ফ্ৰী হয়নে তো সেইকাৰণে যদি মই চহাই দিওঁ ঢিলা কৰি দিওঁ তাৰ শিপা ইজিলি তললৈ কি হ'ব পাৰে বুলি কৈছে যাব পাৰে তাৰ পাছত কৈছে তেনে মাটিত কিয় গছৰ শিপাই অতি সহজে কাৰণ কি অনুজীৱৰ বৃদ্ধি বাঢ়ি যায় কেঁচু মাটিত থকা অনুজীৱৰ বৃদ্ধি বাঢ়ি যায়
আৰু সেই কাৰণে সিহঁতে প্ৰয়োজনীয় তাৰ যিখিনি দৰকাৰী উপাদান সহজে ল'ব পাৰে আৰু উদ্ভিদজোপাৰ বৃদ্ধিও কি হয় ভাল হয় ঢিলা মাটিয়ে কেঁচু আৰু মাটিত থকা অনুজীৱৰ সংখ্যাত কি কৰে বুলি কৈছে বৃদ্ধিত সহায় কৰে এই কেঁচু আৰু অনুজীৱসমূহ খেতিয়কৰ কি বুলি কৈছে বন্ধু আমি সকলোৱে জানো নহয় জানো কেঁচু কৃষকৰ কি বন্ধু তো সেইকাৰণে সেই অনুজীৱসমূহো কৃষকৰ কি হয় বুলি কৈছে বন্ধু কিয়নো ইহঁতে মাটিক কোমল কৰাৰ লগতে মাটিখিনিত হিউমাছৰ পৰিমাণ কি কৰে বুলি কৈছে বৃদ্ধি কৰে এতিয়া হিউমাছনো কি হয়নে হিউমাছে মাটিৰ উৰ্বৰতা গুণ বৃদ্ধি কৰে জৈৱিক বস্তুৰ পৰা যেতিয়া চাপ আৰু ক্ৰিয়াৰ ফলত জৈৱিক বস্তুবিলাক তাত গেলি পচি তাত চাপৰ প্ৰয়োগ হোৱাৰ ফলত সি এবিধ কিহলে ৰূপান্তৰিত হয় এবিধ মটিয়া ক'লা ৰঙৰ পদাৰ্থলে ৰূপান্তৰিত হৈ যায় আৰু এই পদাৰ্থবিধে মাটিৰ উৰ্বৰতা শক্তি কি কৰে বৃদ্ধি কৰে হিউমাছ শব্দটো এটা একচুয়ালি লেটিন শব্দ হয় লেটিন ওয়ার্ড হয় আৰু সেই লেটিন ওয়ার্ডটোৰ পৰাই হিউমাছ শব্দটো আনা হৈছিল জৈৱিক বস্তুৰ পচা বা গেলাৰ ফলত চাপ আৰু তাপৰ ফলত সৃষ্টি হোৱা এক কলা বৰণীয় পদাৰ্থ যিয়ে মাটিৰ উৰ্বৰতা গুণ কি কৰে বৃদ্ধি কৰে যাক আমি কি বুলি কওঁ হিউমাছ ওয়ার্ডটো কৰ পৰা আহিছে লেটিন ওয়ার্ডৰ পৰা আহিছে হিউমাছ তো সেই কাৰণে তাৰ নামটো হিউমাছ দিয়া হৈছে ঠিক আছে মাটিত উৰ্বৰতা গুণ বৃদ্ধি পোৱাটো বুজায় ঠিক আছে তোমালোকে আগতে পাই আহিছা যে মাটিত খনিজ পদাৰ্থ পানী বায়ু কিছুমান জীৱ কি হয় বুলি কৈছে পোৱা যায় মাটিত থকা জীৱসমূহে মৃত উদ্ভিদ আৰু প্ৰাণীসমূহৰ কি কৰে বুলি কৈছে পচন ঘটায় আমি সকলোৱে জানো যে যিবিলাক বস্তু তাত পৰে তাত অনুজীৱই ক্ৰিয়া কৰে আৰু সেই অনুজীৱই সেই জীৱসমূহ মৃত জীৱসমূহক সৰল পদাৰ্থলৈ ৰূপান্তৰ কৰি মাটিৰ লগত কি কৰি দিয়ে মিহলি কৰি দিয়ে নহয়নে এইদৰে মৃত জীৱৰ দেহত থকা পোষক দ্ৰব্য বা পৰিপোষকসমূহ পুনৰ মাটিৰ লগত মিহলি হৈ মাটিৰ পুষ্টি কি হয় বুলি কৈছে সাধন হয় এইবোৰ পোষক দ্ৰব্যকে উদ্ভিদে পুনৰ কি কৰে বুলি কৈছে গ্ৰহণ কৰে যেতিয়া এটা জীৱ মৰি যায় তাৰ দেহত যিখিনি পোষক দ্ৰব্য থাকে মানে লাগতিয়াল যিখিনি দৰকাৰী পদাৰ্থ নহয় জানো সেই পোষক দ্ৰব্যখিনিক যেতিয়া অনুজীৱসমূহে ক্ৰিয়া কৰি সৰল পদাৰ্থলৈ আনি মাটিৰ লগত পুনৰ মিহলি কৰি দিয়ে তেতিয়া সেইখিনিয়ে কি হৈ যায় মাটিৰ কি বৃদ্ধি পেলাই দিয়ে মাটিত পৰিপোষকৰ পৰিমাণ বৃদ্ধি কৰি দিয়ে আৰু সেই পৰিপোষক উদ্ভিদে গ্ৰহণ কৰি উদ্ভিদৰ বৃদ্ধিত কি হয় বুলি কৈছে সহায় বুজি পাইছো যিহেতু ওপৰৰ পৰা মাথো কেই সেন্টিমিটাৰ তললৈকে থকা মাটিয়েহে উদ্ভিদৰ বৃদ্ধিত সহায় কৰে সেয়েহে মাটি চহাই অধিক ঢিলা কৰিব লাগে যাতে মাটিখিনি তল ওপৰ হৈ পোষক দ্ৰব্য মাটিৰ সকলো অংশতে কি হৈ যায় মিহলি হৈ যায় হয়নে কাৰণ শিপাডাল একেবাৰে তললৈ গৈ নাথাকে গুৰিলে হয়নে নহয় খুব বেছি কেই সেন্টিমিটাৰ মানহে যায় হয়নে তো সেই পোষক দ্ৰব্যখিনি যাতে ভালকৈ পায় কাৰণ একেটা জেগাতে মই যেতিয়া কৰি কৰি গৈ থাকিম তো বেলেগ বেলেগ উদ্ভিদে পোষক দ্ৰব্য লৈ লৈ গৈ থাকিব তো মাটিখিনিত পোষক দ্ৰব্যৰ পৰিমাণ কমি কমি গৈ থাকিব তো মই যদি তাক তল ওপৰ কৰি দিওঁ চহাই দিওঁ খুচৰি দিওঁ তেতিয়া কি হ'ব তলৰ মাটি ওপৰলৈ উঠি আহিব ওপৰৰ মাটি তললৈ যাব পুনৰ সেই পোষক দ্ৰব্যখিনি গোটেই মাটিখিনিতে সমানে কি হৈ যাব বিয়পি পৰিব আৰু সেই উদ্ভিদজোপাই তাৰ পৰা খনিজ লৱণ পানী ল'বৰ কাৰণে কি হ'ব সুবিধা হ'ব সেয়েহে মাটি চহাই ঢিলা কৰাৰ কাৰ্য শস্য উৎপাদনৰ বাবে অতি কি হয় বুলি কৈছে প্ৰয়োজন এতিয়া গম পালো যে কিয় শস্য উৎপাদন কৰাৰ আগত আমি কি কৰিব লাগে মাটি চহাব লাগে 1 নম্বৰ কি মাটিখিনি ঢিলা কৰাৰ বাবে উদ্ভিদৰ শিপায়ে সহজে কি কৰিব পাৰে উশাহ ল'ব পাৰে হয়নে 2 নম্বৰ মাটি ঢিলা কৰাৰ বাবে কেঁচু আৰু মাটিত থকা অনুজীৱসমূহৰ বৃদ্ধিত কি হয় সহায় কৰে 3 নম্বৰ কি পোষক দ্ৰব্য সমানে যাতে বিয়পি পৰে মাটিত আৰু উদ্ভিদে সহজে যাতে তাক ল'ব পাৰে তাৰ কাৰণেও আমি কি কৰিব লাগে মাটি চহাই ল'ব লাগে বা ঢিলা কৰি ল'ব লাগে ওকে বুজি পালো তাৰ পাছত চাম আমাক কি দিছে মাটি চহ কৰা আৰু ঢিলা কৰা পদ্ধতিটোক মাটি চহুৱা বা কি বুলি কৈছে হাল বোৱা তোমালোকে সকলোৱে হাল বোৱা বুলি শুনিছা নহয় জানো তো মাটি চহুৱা বা হাল বোৱা বুলি ক'লে এতিয়া তোমালোকে বুজি পাবা যে মাটি যে চহ কৰিছে ঢিলা যে কৰে যিটো এই খুচৰিছে ঢিলা কৰিছে সেই পদ্ধতিটোকে আমি কি বুলি কৈছো হাল বোৱা পদ্ধতি বুলি কৈছো নাঙলৰ দ্বাৰা এই কাম কৰা হয় নাঙল সাধাৰণতে কাঠ আৰু লুৰ সহায়ত সজা হয়
যদি হাল বোৱাৰ সময়ত মাটি যথেষ্ট শুকান হৈ থাকে তেতিয়া মাটিডৰাত পানী দিয়া প্ৰয়োজন হ'ব পাৰে হাল বোৱা পথাৰত ডাঙৰ ডাঙৰ মাটি চপৰা থাকে আৰু ইয়াকে দলি চপৰা বুলি কোৱা হয় ওকে কি ক'লে যে মাটি কিহেৰে কৰা মানে মাটি যিটো সহ কৰা বা মাটি যিটো আমি কৈছো ন খুচৰা বা ঢিলা কৰা যিটো পদ্ধতি তাক আমি কি বুলি ক'লো এতিয়া হাল বোৱা বুলি ক'লো হাল বোৱাৰ আগত যদি মাটিখিনি যথেষ্টভাৱে টান হৈ থাকে তেতিয়া তাত কি দিবলগীয়া হ'ব পাৰে পানী দিবলগীয়া হ'ব পাৰে পানী দি কি কৰা হয় হাল বোৱা হয় আৰু কিহৰ সহায়ত কৰা হয় বুলি কৈছে নাঙলৰ সহায়ত কৰা হয় বুলি কৈছে আৰু কি কৈছে যে যেতিয়া হাল বোৱা হয় তেতিয়া তাত ডাঙৰ ডাঙৰ কি হৈ থাকে চপৰা এনেকে যেতিয়া খান্দে নাঙলেদি এনেকুৱা ডাঙৰ ডাঙৰ চপৰা কিছুমান পোৱা যায় আৰু এই চপৰা বিলাকক কি চপৰা বুলি কৈছে দলি চপৰা বুলি কৈছে ঠিক আছে দলি মাৰিৰ সহায়ত এই দলি চপৰাবোৰ ভঙাটো অতি প্ৰয়োজন এইদৰে মাটি ভাঙি সমান কৰি বীজ কিচিব লাগে আৰু পানী যোগানৰ ব্যৱস্থা কৰিব লাগে মৈৰ সহায়ত মাটি কি কৰা হয় বুলি কৈছে সমান কৰা হয় এতিয়া তোমালোকৰ কিতাপত এটা চিত্ৰ দিয়া হৈ আছে কাৰ চিত্ৰ দিছে নাঙলৰ এটা চিত্ৰ দিছে দেখিছানে নাঙলৰ ফাল কোনটো হয় দেখাইছে নাঙলৰ নাল আৰু জুৱলিডাল দেখুৱা হৈছে দেখা পাইছা আৰু যোনে যাৰ যাৰ ঘৰ গাঁও অঞ্চলত তেওঁলোকে নিশ্চয়কৈ এই বস্তুটো দেখিবলৈ পাইছে মইতো কোৱা নাই যে চহৰ অঞ্চলত বাস কৰা লোকে দেখা তথাপিতো গাঁও অঞ্চলত যিহেতু খেতিৰ পৰিমাণটো বৃদ্ধি পায় বা বেছিকে কৰা হয় সেইকাৰণে সহজে দেখিবলৈ পোৱা যায় আৰু যোনে যোনে দেখা নাই তোমালোকে চিত্ৰৰ সহায়তো নাঙলডালনো কেনেকুৱা হয় তোমালোকে ইয়াত বুজিব পাৰিবা কেতিয়াবা মাটিডৰা চহোৱাৰ আগতে সাৰ প্ৰয়োগ কৰা হয় এনে কৰিলে চহোৱাৰ সময়ত সাৰখিনি মাটিৰ লগত মিহলি হ'বলৈ কি হয় বুলি কৈছে সুবিধা হয় এই যে আমি কৈছো প্ৰথমতে মাটি কি কৰিব লাগিব চহ কৰিব লাগিব চহাব লাগিব তাৰ পাছত আমি বীজ কিচিব লাগিব আৰু তাৰ পাছত তাত আমি ৰাসায়নিক সাৰ বা জৈৱিক সাৰ প্ৰয়োগ কৰিব লাগিব এতিয়া কৈছে যে কেতিয়াবা কেতিয়াবা যেতিয়া মাটি চহ কৰি থকা হয় তেতিয়াও সাৰ প্ৰয়োগ কৰা হয় যাতে মাটিখিনিৰ লগত সহজে বা হয়নে সহজে কি হ'ব পাৰে সাৰখিনি মাটিৰ লগত মিহলি হৈ যাব পাৰে সেই কাৰণে কেতিয়াবা কেতিয়াবা কিছু খেতিয়কে মাটি চহ কৰাৰ সময়তে কি কৰি দিয়ে বুলি কৈছে যে মাটি চহ কৰাৰ সময়তে সাৰখিনি মিহলাই দিয়ে বুলি কৈছে এতিয়া কৈছে যে আমাক খেতি কৰিবলৈ কি কি সঁজুলি লাগিব হাল লাগিব হাল বাবলৈ মোক কি লাগিব হাল লাগিব হয়নে কোৰ লাগিব আজিকালি আকৌ আধুনিক কোৰো পোৱা যায় হয়নে নহয় খন্তি খুৰপি এইবিলাকৰ কথা আমি কৈছো ইতিমধ্যে হয়নে বীজ সিঁচাৰ আগতে মাটিডৰা চহাই মাটিখিনি গুৰি কৰি ল'ব লাগে যাতে শস্যৰ উৎপাদন হয় মাটি চহাবৰ বাবে ব্যৱহৃত সঁজুলিসমূহ এতিয়া মাটি চহাবৰ বাবে আমি কি কি সঁজুলি ব্যৱহাৰ কৰিম আমি হাল ব্যৱহাৰ কৰিম আমি কোৰ ব্যৱহাৰ কৰিম আমি মই ব্যৱহাৰ কৰিম হয়নে আমি কি ব্যৱহাৰ কৰিম দলি মাৰি ব্যৱহাৰ কৰিম যাতে দলি চপৰাবিলাক আমি কি কৰিব পাৰো ভাঙিব পাৰো সেইকাৰণে আমি দলি মাৰি ব্যৱহাৰ কৰিম আৰু আমি কি ব্যৱহাৰ কৰিম যান্ত্ৰিক হালো আমি কি কৰিব পাৰো ব্যৱহাৰ কৰিব পাৰো যেহেতু আধুনিকভাৱে আজিকালি বিভিন্ন ধৰণৰ কি ওলাই গৈছে আমাৰ সঁজুলি ওলাই গৈছে তো যান্ত্ৰিক হালো আমি কি কৰিব পাৰো ব্যৱহাৰ কৰিব এইকেইটা কি হয় আমাৰ প্ৰধান সঁজুলি কিহৰ কাৰণে মাটি চহাবৰ বাবে ব্যৱহৃত প্ৰধান সঁজুলি ঠিক আছে তো মাটি চহাবৰ বাবে ব্যৱহৃত কি আমাৰ সঁজুলি কি হাল কোৰ মই দলি মাৰি আৰু কি যান্ত্ৰিক হাল এতিয়া চোৱা প্ৰথমতে আমাক কিহৰ বিষয়ে দিয়া হৈছে হালৰ বিষয়ে দিয়া হৈছে এতিয়া হাল বুলি ক'লে আমি কি বুজি পাম আমি কি কৰি আহিছো মাটি চহ কৰা শস্যত সাৰ প্ৰয়োগ কৰা অপতৃণ নিৰুৱা চপৰা ভঙা ইত্যাদি কামত কি ব্যৱহাৰ হৈ আহিছে বুলি কৈছে হালৰ ব্যৱহাৰ কি কামত ব্যৱহাৰ কৰে মাটি চহাবৰ কাৰণে ব্যৱহাৰ কৰে শস্যত সাৰ প্ৰয়োগ কৰিবৰ কাৰণে ব্যৱহাৰ কৰে অপতৃণ নিৰুৱা মানে অপতৃণ নাশ কৰিবৰ কাৰণে ব্যৱহাৰ কৰে চপৰা ভাঙিবৰ কাৰণেও কি ব্যৱহাৰ কৰে বুলি কৈছে আমাৰ হাল ব্যৱহাৰ কৰে এইবিধ সঁজুলি কাঠেৰে নিৰ্মিত আৰু ইয়াক এহাল বলদ বা মহৰ দ্বাৰা টনোৱা হয় দেখিছানে কাৰ দ্বাৰা বলদ বা মহৰ দ্বাৰা টনোৱা হয় বুলি কৈছে ইয়াত শক্তিশালী ত্ৰিভুজ আকৃতিৰ এটি লুৰ পাতি লগোৱা থাকে যাক কি বুলি কৈছে ফাল বুলি কৈছে হালৰ মূল অংশটো এডাল দীঘল কাঠৰ মাৰি দ্বাৰা গঠিত ইয়াকে নাঙলৰ কি বুলি কৈছে ডিলা হালৰ ডিলাৰ মুক্ত অংশটোত
পথালিকৈ এডাল জুৱলি লগোৱা থাকে আৰু এই পথালি জুৱলিডালৰ বলধৰ কান্ধত জুতি দিয়া হয় এহাল বলধৰ সহায়ত এজন মানুহে সহজে কি ক'ব পাৰে বুলি কৈছে হাল বোৱা কাম এইটো চিত্ৰত দেখুৱাই দিছে হয়নে নহয় হাল কেনেকে বাই আমাৰ চিত্ৰত ধুনীয়াকে দিয়া আছে নহয়নে জুৱলিডাল তোমালোকক দেখাই দিছে নাঙলৰ ফালডালো তোমালোকক কি কৰি দিয়া হৈ আছে দেখুৱা হৈছে দেখা পাইছা চিত্ৰত ভালকে চিত্ৰটো দিয়া হৈ আছে তোমালোকক হাল কেনেকে বোৱা হয় এটা চিত্ৰ তোমালোকক উদাহৰণ হিচাপে বুকত দিয়া হৈ আছে আজিকালি লুৰ নাঙলৰ ব্যৱহাৰে পৰম্পৰাগতভাৱে কাঠৰ নাঙলৰ ব্যৱহাৰ বৰ্ধিত হাৰত কমাই দিছে দিনক দিনে সলনি হৈ আহি আছে আগৰ দিনত কাঠৰ নাঙল ব্যৱহাৰ কৰা হৈছিল আজিকালি কিন্তু কি কৰা হয় বুলি কৈছে লুৰ নাঙলো ব্যৱহাৰ কৰা আমি দেখিবলৈ পাওঁ তাৰ পাছত এতিয়া হাল বুজি পালো 2 নম্বৰতে আহিলে আধুনিক কোৰ মই কোৰ বুলি লিখিছো কিতাপত আধুনিক কোৰ এতিয়া আধুনিক কোৰ মানে কি অকমান কি হ'ব টেকনলজি ওয়াইজ অকমান কি উন্নত হ'ব মানে আগৰ কোৰতকৈ কি অলপমান উন্নত মানদণ্ডৰ হ'ব কেনেকুৱা হয় চোৱা ই এবিধ সাধাৰণ সঁজুলি ইয়াক বনৰীয়া ঘাঁহ বন নিৰুৱা মাটি দলা ঢিলা কৰাত কি কৰা হয় বুলি কৈছে ব্যৱহাৰ কৰা হয় ইয়াত এডাল দীঘল কাঠৰ বা লুৰ মাৰি থাকে মাৰিডালৰ এটা মূৰত বহল আৰু চেপেটা ভাঁজ কৰা লুৰ পাত লগোৱা থাকে যিয়ে ঘাঁহ বন বা মাটি কটাত ব্লেডৰ কাম কৰে এই কোৰবিলাক পানীৰ সহায়ত কি হয় বুলি কৈছে চলোৱা হয় কি কৰে বুলি কৈছে যে সাধাৰণতে কিহৰ কাৰণে ব্যৱহাৰ কৰে বনৰীয়া যিমান বিলাক ঘাঁহ বন থাকে তাক আঁতৰাবলৈ ব্যৱহাৰ কৰা হয় মাটি দৰা ঢিলা কৰিবৰ কাৰণেও আমাৰ কোৰ মাৰা হয় আমি দেখো ন কোৰ মাৰা দেখিছানে নাই তো কোৰ মৰা হয় হয়নে আৰু ইয়াত কি থাকে বুলি কৈছে এডাল দীঘল কাঠৰ বা লুৰ মাৰি থাকে আৰু তাৰ কি বহল আৰু চেপেটা হয়নে এনেকুৱা হয় নাই বহল আৰু চেপেটা হয়নে নহয় কি থাকে এনেকুৱা বহল আৰু চেপেটা আমাৰ কি দিয়া থাকে বুলি কৈছে সাধাৰণতে লুৰ পাত লগোৱা থাকে যিয়ে ঘাঁহ বন কাটাত কি কৰে বুলি কৈছে সহায় কৰে ঠিক আছে চোৱা এইটো আধুনিক কোৰৰ তোমালোকক এটা চিত্ৰ দিয়া হৈ আছে দেখিছা সাধাৰণ কোৰখনো আমাৰ এনেকুৱাই হয় পাতল এনেকুৱা এখন আমাৰ লুৰ পাত থাকে আৰু এইডাল যিডাল সেইডাল আমাৰ কি থাকে বাঁহেদি বাঁহৰ নাল লগোৱা থাকে নহলে কাঠৰ নাল লগোৱা থাকে কিন্তু আধুনিক কোৰখনত অকমান বেলেগ আধুনিক কোৰখনত লুৰ পাতটো থাকিবই মাৰিডাল থাকে জুৱলি বা ধাম থাকে আৰু টান কৰিব পাৰে আৰু কি থাকে নাল থাকে মানে ঢিলা হলে তাক টান কৰিও ল'ব পাৰে নাল এডাল থাকে ঢিলা হ'ব পাৰে হলে টান কৰা স্ক্ৰু টাইপ এটা বস্তু থাকে ঠিক আছে টান কৰিব পৰা স্ক্ৰু লেখিয়া থাকে জুৱলি বা ধাম থাকে আৰু মাৰি থাকে কিন্তু আগৰ যিখন আমি ব্যৱহৃত কোৰ সেইখন কোৰত অকল এই কি থাকিব আমাৰ লুৰ পাত চটা লগোৱা থাকে আৰু বাঁহেদি নাইবা কাঠেদি এডাল নাল বনোৱা থাকে আৰু নালত এনেকে কি মাৰা থাকে সৰু সৰু দি পেলাই যাতে লুৰ পাতটো খুলি যাব নোৱাৰে তেনেকুৱা কিছুমান স্ক্ৰু টাইপৰ হেৰি দিয়া থাকে কিন্তু আধুনিক কোৰখনত অলপমান উন্নত সেয়েহে ঢিলা হলে টান কৰিব পৰা আৰু জুৱলি আদিও আধুনিক কোৰখনত দেখিবলৈ পোৱা তাৰ পাছত আহিলে আমাৰ কি যান্ত্ৰিক হাল আজিকালি তোমালোকে দেখি পাইছা আজিকালি সব বস্তু হয়নে অলপ উন্নত মানদণ্ডৰ সেইকাৰণে ট্ৰেক্টৰৰ সহায়ত কি কৰা হয় যান্ত্ৰিক হাল এনেকুৱা জুঙা হেৰি লগোৱা থাকে ট্ৰেক্টৰখনৰ পিছফালে লগোৱা থাকে সি মাটিখিনি কি কৰি আহে খান্দি খান্দি আহি থাকে মানে চহায় সেইটোকে চহ কৰে নহয় জানো সেইখনক যান্ত্ৰিক হাল বুলি কোৱা হৈছে চাবা দেই আজিকালি ট্ৰেক্টৰৰ দ্বাৰা চলোৱা যান্ত্ৰিক হালেৰে মাটি চহোৱা হয় ট্ৰেক্টৰৰ ব্যৱহাৰে খেতিয়কৰ শাৰীৰিক শ্ৰম কমাইছে আৰু কি হৈছে বুলি কৈছে সময়ো ৰাহি কৰিছে এই যিটো আমাৰ পুৰণা পদ্ধতিত হাল বোৱা তাত সময় লাগে কষ্ট বেছিকে হয় হয়নে তো সেইকাৰণে সেই কষ্টটো কমাবৰ কাৰণে সময়টো কম লগাবৰ কাৰণে কি ব্যৱহাৰ কৰে আজিকালি যান্ত্ৰিক হাল ব্যৱহাৰ কৰা হয় আৰু এই যান্ত্ৰিক হালত অইন একো নাথাকে এই যান্ত্ৰিক হালত সাধাৰণতে ট্ৰেক্টৰৰ পিছফালে কিছুমান কি থাকে লোহাৰৰ হেৰি দি পেলাই বনোৱা জুঙা কিছুমান সঁজুলি লগোৱা থাকে যাৰ সহায়ত ট্ৰেক্টৰখন চলাই গৈ থাকিলে মাটিখিনি খান্দি খান্দি আহি থাকে আৰু এইখনকে কি বুলি কৈছে ট্ৰেক্টৰৰ সহায়ত বনোৱা যান্ত্ৰিক হাল বুজি পালো তো আমি কি কৰিলো আমি আজি আৰম্ভ কৰিছো যে শস্য উৎপাদননো কি হয় শস্য উৎপাদন কৰিবৰ কাৰণে আমাক কেনেকুৱা পদ্ধতিৰ প্ৰয়োজন আৰু কেনেকুৱা সময়ত বা কেনেকুৱা অঞ্চলত কেনেকুৱা ধৰণৰ খেতি আমি কৰিব পাৰো জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি শস্যক আমি কেনেকে ভাগ কৰিব পাৰো তাৰ বিষয়ে আজি আমি কি কৰিলো অধ্যয়ন কৰিলো
হয়তো তোমালোকে বুজি পাইছা যদি বুজি নাই পোৱা মোৰ লগত কথা পাতিবা আমি আৰু পুনৰভাৱে বিস্তৃতভাৱে আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম আজিলৈ আহিছো বাই